গীতম রাগ হিন্দুরা এক তাল। Oh
আমি ওমকার সৃষ্টি স্থিতি আর প্রলয়ৰ আমি একমাত্ৰ গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি স্ৰষ্টা আমাৰ সৃষ্টিত যেতিয়াই অধৰ্মই ধৰ্ম ধৰ্ম মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে নানা ৰূপে আমি হওঁ অৱতাৰ কাৰণ কাৰণ আমি পৰম সত্তা गति भरता प्रभु साक्षी निवास शरण सुहिना निधान যাও জগতৰ কল্যাণৰ বাবে ভক্তৰ মংগলৰ হেতু নিজ কৰ্তব্যত হও অগ্ৰসৰ
ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ ৰাশি ৰাশি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি মোক জানে সকলোৱে ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল কৰিলো ৰচনা অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি অসীম ময়ূৰ প্ৰান্তত হল ভাৱবান জগতৰ কাৰণ সেই নাৰায়ণৰ কি যে অপাৰ মহিমা বিচিত্ৰ লীলা মায়াত আবদ্ধ চতুৰ্ভীতি দেখো মাথো তমকাৰ ঘন আৱৰণ পৰম প্ৰভু বিষ্ণু আমাক কৰিছে আবাহন সম্পত্তি যাওঁ আমি বিষ্ণুৰ সমিতি
নমঃ শিবায় নমঃ শিবায়। দিব্য হুব্র জ্যোতিরে জ্যোতিষ্মান প্রকৃতির মনোমোহা সৌন্দৰ্যৰে মহিয়ান এই কৈলাস শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰ পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন সংহাৰৰ হেতু অনাদি কালৰে পৰা সংহাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো ত্ৰৈলোক্যৰ ভক্তগণৰ আকুল আহ্বানত আমাৰ কঠিন অন্তৰতো করুণা ভাবর উদ্বেগ হয় তো বর প্রদান করি জাগতিক ইচ্ছা পূর্ণ করু আমি ভক্তগণর আজিও মৈত্যর এক ভক্তক মনোবত বর প্রদান করি এই কৈলাসতে প্রত্যাবর্তন আমার ও পরম ব্রহ্মই আমাকে বারে বারে করিছে স্মরণ যাও আমি পরম ব্রহ্মর হোমে সৃষ্টি রক্ষার হেতু নানা আলোচনা হও গ্রহণ ব্রহ্মা বিষ্ণু মহেশ্বৰৰ মানস পুত্ৰ মই মহাকাল পৃথিৱীক ৰক্ষণৰ বাবে মোক কৰিছিল স্বজন কিন্তু
কিন্তু অধৰ্মই এফালৰ পৰা সকলো গ্ৰাস কৰি আহিছে। বুজিলো, মোৰ কাৰ্যকাল শেষ হৈ আহিছে। যাওঁ, এই বিষয়ে মই পিতৃগণৰ বাবে আলোচনা কৰোঁ। হে প্ৰজাপতি, প্ৰভু, আপুনি এই জীৱজগত সৃষ্টি কৰিছে। আমি সেই জীৱজগতক পালন কৰিছোঁ, আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হ'লে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰিছে। এইদৰে আমি তিনিওজনে অবিৰাম গতিত জগতখন পালন কৰি আহিছোঁ। কিন্তু প্ৰভু, কিন্তু হঠাৎ যেন আমার সৃষ্টিত অজানিতে উলট পালট হব ধরিছে। কারণ সৃষ্টিকর্তাই সৃষ্টি কৰিবলৈ পাহৰিছে। প্ৰভু, আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছোঁ, আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি গৈছে। প্ৰভু, যেনি এই দৃষ্টি নিক্ষেপ কৰিছোঁ, তেনি এই আমাৰ সৃষ্টি ৰাজ্য যেন পাপৰ দ্বাৰা নিমজ্জিত হৈ অধৰ্মই এফালৰ পৰা গ্ৰাস কৰিব ধৰিছে। গতিকে সেই প্ৰজাপতি আৰু দেৱাদিদেৱ ৰুদ্ৰ, প্ৰভু, আপোনালোকে ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে? প্ৰভু, প্ৰজাপতি, আমি এই যুগৰ শেষ কল্পত ভৰি দিছোঁ। যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে দেখা দিছে। তাক বাধা দিয়াৰ আমাৰ কাৰোৱেই ক্ষমতা নাই। তাৰেই অমংগলৰে কিবা সূচনা হৈছে নেকি প্ৰভু? প্ৰজাপতি, চাৰিওফালে কেৱল অন্ধকাৰ দেখিছোঁ। কাৰণ কহে এফালৰ পৰা সকলো গ্ৰাস কৰি আহিব লাগিছে। প্ৰজাপতি, প্ৰভু, এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ হয় আৰম্ভ। তাত যদি ধৰ্মই স্থিতি ল'ব পাৰে, তেন্তে তাৰ ফল অতি লাভদায়ক হয়। আৰু যদি কেনেবাকৈ অধৰ্মই তাত স্থিতি ল'বলৈ হয়, তেন্তে তাৰ ফল অতি ভয়ংকৰ হৈ উঠে। প্ৰভু, প্ৰভু, মহাপ্ৰলয় ৰাজ্যমণি হৰাই প্ৰভু। চাওক প্ৰভু, আকাশ মাৰ্গত ভীষণ দৈত্য। তাৰ ভয়ত পৃথিৱী কঁপিব লাগিছে। প্ৰভু, ইয়াক সুদৰ্শন প্ৰহাৰ কৰক। ই চাই আছে মহাদেৱ, হাতৰ ফুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। কোন তই প্ৰলয়ংকাৰী মহাদৈত্য? কিয় তই বৈকুণ্ঠতে কৰিছ প্ৰৱেশ? অতি শীঘ্ৰে দে তোৰ সত্য পৰিচয়, নহলে এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোৰ মুণ্ড মই কৰিম ছেদন। তোৰ সত্য পৰিচয় নতু এই মহাকুলে তোৰ বক্ষ ভেদ কৰিম। অস্ত্ৰ সম্বৰণ কৰক। আপোনালোকৰ অস্ত্ৰই মোক একো কৰিব নোৱাৰে। কোন তই? প্ৰভু, আপোনালোকৰ মানৱ পুত্ৰ মহাকাল। মনত পৰা নাই নহয়? মনত পেলক। সৃষ্টি ৰক্ষণৰ বাবে আপোনালোকে মোক কৰিছিল শ্ৰদ্ধা। মনত পৰিছে মহাকাল। কিন্তু মহাকাল,
অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি? প্ৰভু, সৃষ্টি ৰক্ষণৰ দায়িত্ব মোক কৰিছিল অৰ্পণ। নিশ্চয় মহাকাল। কিন্তু সেই দায়িত্ব পালন কৰিবলৈ মই এতিয়া অপাৰগ। তাৰ কাৰণ কাৰণ পৃথিৱীত অন্যায়, অবিচাৰ, অধৰ্মই দূৰ সীমাত অতিক্ৰম কৰিছে। ধৰ্মৰ কোনো নাম গুণ নোহোৱা হৈছে প্ৰভু। মই সেই দৃশ্য চাই থাকিব নোৱাৰো প্ৰভু। মহাকাল, মহাকাল, তাৰ উপায় কি কৰিম বুলি ভাবিছা? উপায় অতি ভয়ংকৰ হৈ উঠিব। মহাকাল, পৃথিৱীত মহাপ্ৰলয় হ'ব। মহাপ্ৰলয়ৰ মহাসমুদ্ৰত সকলোবিলাক জাঁজ যাব। আগৰ শিক্ষা, সভ্যতা, জ্ঞান, বিজ্ঞান সকলোবিলাক লুপ্ত হ'ব। যাগ কৰিবলৈ ঋষি মুনিসকলৰ হাতত কোনো বেদ বেদাংগ নাথাকিব। সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? হে ব্ৰহ্মদেৱ, অধৰ্মই সকলোবিলাক গ্ৰাস কৰি পেলাইছে। মোৰ কাৰ্যকাল শেষ হৈ আহিছে। পৃথিৱী ধ্বংস অনিবাৰ্য। পৃথিৱী ধ্বংস অনিবাৰ্য। পৃথিৱী ধ্বংস অনিবাৰ্য। তাৰ উপায় কি হ'ব মহাকাল? উপায় মহাকাল, প্ৰভু, এটাই মাথো উপায়। এই মহাপ্ৰলয়ৰ সময়ত পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ৰজা সত্যব্ৰত জীয়াই থাকিব। প্ৰভু, তেওঁ দ্বাৰাই পৃথিৱী ৰক্ষণ হ'ব। হে ব্ৰহ্মদেৱ, মহাকাল, এই মহাপ্ৰলয়ৰ সময়ত আপুনি যিমানবিলাক বেদ বেদাংগ আছে সকলোবিলাক ৰক্ষণাবেক্ষণ দিব। আৰু হে ভোলানাথ, এই মহাপ্ৰলয়ৰ সময়ত যিবিলাক মহাকায় দৈত্য দানৱ মূৰ দাঙি উঠিব, সকলোকে আপুনি সংহাৰ কৰিব। মহাকাল, প্ৰভু, মই কি কৰিব লাগিব মহাকাল? প্ৰভু, মহাকাল, আপুনি ৰজা সত্যব্ৰতক লগত লৈ যি সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰেই ধাৰণ কৰি পৃথিৱীৰ ৰক্ষণৰ বাবে যিবিলাক সমলৰ প্ৰয়োজন হয় সেইবিলাক আপুনি সংৰক্ষণ কৰিব। মহাপ্ৰলয়, মহাপ্ৰলয়। অতি খনিকৰ মই আহিলো প্ৰভু, মই আহিলো প্ৰভু, মই আহিলো প্ৰভু। এই সুন্দৰ বিদন্দিয়া সৃষ্টি, শিক্ষা দীক্ষা সাহিত্য সভ্যতা সকলো মহাপ্ৰলয়ত লোপ পাব। পুনৰে সৃষ্টি কৰিবলৈ ক'ত থাকিব প্ৰভু? হে প্ৰজাপতি, প্ৰভু, আপুনি এতিয়াৰে পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন আছে সকলো এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছত মানৱে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰেদি ব্যৱস্থা কৰক। কিন্তু প্ৰভু, প্ৰজাপতি, ইমানবিলাক সাহিত্য সভ্যতাৰ সংস্কৃতি নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে সম্ভৱ নহ'ব। এনে এটা ভয়ংকৰ পৰিৱেশত ক'ত কি পৰি থাকে তাৰ কোনো ঠিকনা নহ'ব প্ৰভু। প্ৰজাপতি,
প্ৰভু সকলোবোৰৰ যাতে কিছু আভাস ৰাখি যাব পৰা যায় তাৰ ব্যৱস্থা কৰিব ৰুদ্ৰই। প্ৰভু হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। ভাল বিশেষকৈ প্ৰভু বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে এই পৃথিৱীৰ পৰা আৰ্যৰ ৰাজত্বৰ অৱসান ঘটিব। গতিকে সেই প্ৰজাপতি আৰু দেৱাদিদেৱ ৰুদ্ৰ, প্ৰভু আপোনালোক নিজ নিজ কৰ্তব্যত হওক অগ্ৰসৰ। ভাল প্ৰভু বলক চাৰিওফালে কেৱল পানী আৰু পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকে ভাবি আমি বৰ চিন্তান্বিত হৈ পৰিছো। ভজ মান হরি পদে ভজ শরণে তো মার নারায়ণ নারায়ণ নারায়ণ। তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সদা সদা জগতর তুমি হে ঈশ্বর নারায়ণ 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 এ নারায়ণ 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 নারায়ণ। সৃষ্টির মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ। প্ৰভু প্ৰভু গ্ৰহণ কৰি নাৰদৰে ভক্তিৰ অঞ্চলে জনাবলৈ দেখক আপোনাৰ চিন্তাৰ কাৰণ। দেৱঋষি, প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে উপায়বিহীন হৈ পৰিছো। কিছু সময় পূৰ্বে মহাকাল আবিৰ্ভাৱ হৈ কৈ গ'ল দেৱঋষি। মহাকাল দেৱঋষি, আৰু কিছুদিনৰ পিছত পৃথিৱীত হ'ব এক মহাপ্ৰলয়। নাৰায়ণ মহাসাগৰৰ মহাজলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কোনো ক'তো বাচি নাথাকিব দেৱঋষি। মাত্ৰ দৈত্য অসুৰবোৰ
একেবাৰে ভয়ংকৰ হৈ পৰিব। হে দয়াময়, সেইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰদেৱৰনো কিমান সময়ৰ প্ৰয়োজন? আৰু প্ৰভু, দুষ্টক দমন সন্তকটো পালন কৰিবই লাগিব। দেৱঋষি, প্ৰভু, তুমি কথাষাৰ একেবাৰে পাতলকৈ ভাবিছা। তুমি ভাবাচোন দেৱঋষি, এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? অৱশ্য ঠিকেই প্ৰভু, এবাৰ ধ্বংস হৈ যোৱা ধৰণে পুনৰ যেন গঢ় দিব পৰা নাযাব। নিশ্চয় দেৱঋষি। সকলোচোন মহাপ্ৰলয়তে জাহ যাব। নহয় দেৱঋষি, মহাকাৰে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত প্ৰভু, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত, দেৱঋষি, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত জীয়াই থাকিব। নাৰায়ণ নাৰায়ণ, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত, দেৱঋষি, তেওঁতো মহাধাৰ্মিক ৰাজা প্ৰভু, তেওঁৰ দ্বাৰাই সৃষ্টি পুনৰ ৰক্ষা কৰিব পৰা যাব। কিন্তু কেনেকৈ দেৱঋষি? অন্তৰ্যামী নাৰায়ণে আজি আমাকেই কৰিছে চালনা। সেই দয়াময়, এই মহাপ্ৰলয়ৰ সময়ত যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰোঁ। যিমানবোৰ জীৱ জন্তু, গছ বন, তৰু তৃণ আছে সকলোবিলাকৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰিলে এই সৃষ্টি পুনৰ ৰক্ষা কৰিব পৰা যাব। দেৱঋষি, প্ৰভু, আমি তাৰ পৰিকল্পনা কৰিছো। নাৰায়ণ, সময়ত তাক ব্যৱহাৰ কৰিব লাগিব। বাৰু দেৱঋষি, প্ৰভু, এইদৰে মাজে সময়ে আমাক বুদ্ধি ভৰসা দিবলৈ নাপাহৰিবা কিন্তু। প্ৰভু, যোৱা দেৱঋষি, তুমি এই বাৰ্তা নৰসমাজত বিলাই দিয়াগৈ। সেই দয়াম আৰু অন্তৰ্যামী তুমি দেৱনাৰায়ণ, তোমাৰ লীলাত সদা সমভাগী হৈ যাব এই নাৰায়ণ। পুনশ্চ তোমাৰে যুগল স্বৰূপ আমারে সহস্র কোটি প্রণাম জানাই আমি এবে মাগিছো বিদায়। যোৱা নাৰদ, ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনদীর গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ বৈকুণ্ঠর ভবনে এ দেখিল নয়নে দেবনারায়ণ হরি হে এরা তুল শরণে এখুনরিন পূর্বাজে নারায়ণ 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 রুণ
নাচুনা করি প্রাণ এরু নাচু নাচুনা করি এ হরি রাম 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 ভুলা রাম হরি রাম নারায়ণ হরি রাম 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 এ হরি রাম ভুলা রাম এ হরি রাম ভুলা রাম 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 বুজিছো বুজিছো ভালদৰে আমাৰো এক অৱতাৰৰ হৈছে প্ৰয়োজন যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ